আমার লগে যোগ দিয়া তুমি যদি অসমীয়া আমার লগে যোগ দিয়া তাকে বেছি go back মামুদাই জোৰাটো চলিব দিয়া নহ'ব 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 মামুদাই জোৰাটো চলিব দিয়া নহ'ব 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 চলিব দিয়া নহ'ব তুমি যদি অসমীয়া আমার লগে যোগ দিয়া তুমি যদি অসমীয়া আমার লগে যোগ দিয়া জিন্দাবাদ 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 কাগজ দিলে যে তেওঁ দেউতাক মিউনিচিপালিটি কৰ্মচাৰী আছিলে মিউনিচিপালিটি এজন কৰ্মচাৰী আছিলে বুলি কৈ হাইকোৰ্টত মাটিডোখৰ এপ্লাই কৰিছিলে এতিয়া মিউনিচিপালিটিয়ে কৈছে যে আজাদ চৌধুৰী দেউতাক মিউনিচিপালিটি কৰ্মচাৰী আছিলে হাইকোৰ্টক অপৰাধ বনাইছে জেললৈ যাব লাগিব হাইকোৰ্টত ভুল তথ্য দিছে আজি বীৰ লাচিতৰ ওপৰত সন্দেহ সকলোৰে সন্দেহ বিশেষকৈ জাতীয় সংগঠনৰ সন্দেহ মই কৈ দিছো বীৰ লাচিত থানাৰ জাতীয়তাবাদ কি যোৰহাটৰ মাছমতীয়া এটা অসমীয়া এগৰাকী ভানু বৰা নামৰ এজনী বিধৱা মহিলাৰ দোকান এখন দখল কৰি থৈ দিলে বিভিন্ন সংগঠনৰ ওচৰলৈ গ'ল কোনো উলিয়াই দিব নোৱাৰিলে তাৰপৰা বীৰ লাচিত থানাৰ ওচৰলৈ আহিলে মানুহগৰাকীয়ে আমাক এপ্লিকেশ্যন দিলে আমি গৈ ক'লো তই দোকান খালী কৰ পিছদিনা যোৰহাট জিলা সমিতিক 15 লাখ টকা দিবলৈ আহিছে যে আপোনালোকে কেছত নোসোমাব 15 লাখৰ 15 পইচাও আমি নললো পিছদিনা গৈ দোকান খালী কৰি মানুহজনী দোকান চলাই দিয়া হ'ল জাতীয়তাবাদ এনেকৈ চলিব কোৰ্টৰ আগত ধৰ্ণা দি জাতীয়তাবাদ নচলে জাতীয়তাবাদ মই আকৌ আৰু এটা উদাহৰণ দিছো লকডাউনৰ সময়ত এটা কোম্পানী 2,500 ল'ৰাৰ চাকৰি উলিয়াই দিলে চব অসমীয়া ল'ৰা হৰয় মই আছিলো দুনিয়াখনত একদম কলিকতাৰ পৰা মানুহ আহিব আমাক লগ কৰিবলৈ আমাৰ এখন সৰু গাড়ী তেওঁলোকে এখন ডাঙৰ গাড়ী লৈ আহিছে আমাক কৈছে যে ক'ত কথা পাতিম কৰোণাৰ সময় সকলো বন্ধ আনি আপোনাৰ গাড়ীতে কথা পাতিম তাৰপিছত সি আমাক কৈছে যে সংগঠন আপোনালোকে কেনেকৈ চলে সকলো মাল কিমান সি আমাক পইচা দিব লৈছিলে 5 লাখ টকা তেতিয়া তাক ক'লো তই গাড়ীৰ পৰা ওলাব নোৱাৰিবি তোক এটা পিতা হ'ব তোক এটা পিতন দিয়া হ'ব তাক ক'লো মই তোক যদি পিটিব নালাগে লেপটপ কোন আৰু 2,500 ল'ৰাৰ চাকৰি দে সেইটো হৈছে জাতীয়তাবাদ এনেকৈ চলিব জাতীয়তাবাদ এনেকৈ চলিব আমাৰ ওপৰত সন্দেহ কৰি যে তোমালোকে কৈ আছা আমাক যে বকি আছা তোমালোকৰ কলিজা নাই সেইখিনি কৰিবলৈ আমাৰ কলিজা আছে আমাৰ বীৰ লাচিত থানাৰ সৈনিক হয় পুলিচৰ মাৰলেও ভয় নকৰো পুলিচৰ গুলিলেও ভয় নকৰো আৰু জেলটো আমাৰ কাৰণে ইয়াত থকা পায় আমাৰ ইয়াত বীৰ লাচিত থানাৰ যিমান সৈনিক আছে 80% পাই জেল খাইছে আৰু সেইকাৰণে আমি যিটো জাতীয়তাবাদ কৰি আছো সেই জাতীয়তাবাদেই হৈছে প্ৰকৃত জাতীয়তাবাদ এই জাতীয়তাবাদত ভেজাল নাই আজি যে বাংলাদেশীটোৰ বিৰুদ্ধে আমি যে যুদ্ধখন কৰিছো কেলে কৰিছো সেই পুৰা অঞ্চলত যিখিনি খিলঞ্জীয়া মুছলমান মানুহ গৰীয়া মানুহ মৰীয়া মানুহৰ প্ৰভুত্ব আছিলে সেই প্ৰভুত্ব ঘূৰাই অনাৰ এই আৰু লণ্ডুদাই কোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ বীৰ লাচিত থানাৰ নেতা আমি আমাৰ সভাপতি আমাৰ মুখ্য সচিবক আমি নেতা হিচাপে মানে আগবাঢ়ি গৈছো আৰু যেতিয়ালৈকে এওঁলোক দুজন থাকিব পদত আমি তেতিয়ালৈকে এওঁলোক দুজনৰ নেতৃত্বত আমি কাম কৰিম সেইকাৰণে আমাক বেছি এইবিলাক কথা